খবৰ লৈছো হাছিলা বিলৰ পাছত গোৱালপাৰাত পুনৰ উচ্ছেদ অভিযান গোৱালপাৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে প্ৰশাসনৰ হাতৰা প্ৰকল্পৰ বাবে 5000 বিঘা ভূমি খালি কৰিবলৈ এবাৰ বুলডোজাৰ চলোৱা হৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে বাসগৃহৰ লগতে দোকান পোহাৰ কিছু বিখত তথ্য জনাম হাছিলা বিলৰ পাছত গোৱালপাৰাত পুনৰ উচ্ছেদ অভিযান আৰম্ভ সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে ৰাক্ষসখিনি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল গোৱালপাৰাত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে এতিয়া প্ৰশাসনৰ হাতৰা চলিছে প্ৰকল্পৰ বাবে 5000 বিঘা ভূমি খালি কৰিবলৈ চলিছে বুলডোজাৰ এফালৰ পৰা ভাঙি দিয়া হৈছে বাসগৃহৰ লগতে দোকান পোহাৰ সমূহ ৰাক্ষসখিনি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত এই বৃহৎ উচ্ছেদ অভিযান চলিছে মাটিয়া ৰাজহ চক্ৰৰ ফৰেষ্ট গেটৰ ধূপতোলা বজাৰলৈকে উচ্ছেদ অভিযান চলিব বুলি আমি খবৰ লাভ কৰিছো 6 আগষ্টত জিলা প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী ইতিমধ্যে একাংশ দোকানীয়ে দোকান পোহাৰ সম্পূৰ্ণৰূপে ভাঙি পেলাইছে তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে অঞ্চলটো মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰা বুলিও আমি খবৰ লাভ কৰিছো আমি ইতিমধ্যে উল্লেখ কৰিছো 6 আগষ্টত জিলা প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল আৰু আজি এনে ধৰণে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে একাংশ দোকানীয়ে তেওঁলোকৰ যি দোকান পোহাৰ হেয়া ভাঙি নিবলৈ চেষ্টা কৰিছে কিয়নো তেওঁলোকৰ বহু সামগ্ৰী তাত আছে গতিকে যিকোনো মুহূৰ্ততে যদি বুলডোজাৰ চলোৱা হয় তেওঁলোকৰ বিভিন্ন ধৰণৰ সামগ্ৰী হয়তো নষ্ট হৈ যাব তাপ বিদ্যুৎ প্ৰকল্প এই স্থানতে যেহেতু স্থাপন কৰা হ'ব আৰু মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে অঞ্চল পৰিদৰ্শন কৰিছে আৰু তাৰ পাছতে হাছিলা বিলৰ পাছত গোৱালপাৰাত এবাৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰশাসনৰ আমি দৃশ্যাংশ ইতিমধ্যে দেখুৱাইছো ৰাক্ষসখিনি প্ৰস্তাৱিত সংৰক্ষিত যি বনাঞ্চল সেই বনাঞ্চলতে বৃহৎ উচ্ছেদ অভিযান আজি চলোৱা হৈছে গোৱালপাৰা যেহেতু তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰা হ'ব আৰু সেই স্থাপনৰ বাবে আচলতে এইসমূহ মাটিৰ আচলতে চৰকাৰৰ প্ৰয়োজন হ'ব 5000 বিঘা ভূমি আৰু সেই ভূমি খালি কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা যদিও বা নিৰ্দেশনা দিয়া হৈছিল জাননী জাৰি কৰা হৈছিল কিন্তু একাংশই খালি কৰিছে কিন্তু একাংশই খালি কৰা নাছিলে আৰু যাৰ ফলত দোকান পোহাৰ এফালৰ পৰা ভাঙি দিয়া হৈছে বাসগৃহৰ লগতে সকলো ভাঙি পেলোৱা হৈছে প্ৰশাসনৰ এতিয়া হাতৰা এনে ধৰণে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা অঞ্চলত আজি পুৱাৰে পৰা উচ্ছেদ অভিযান চলিছে ৰাক্ষসখিনি প্ৰস্তাৱিত সংৰক্ষিত যি বনাঞ্চল আৰু তাত প্ৰশাসনৰ এতিয়া বুলডোজাৰেৰে সকলো ধ্বংসলীলা ইতিমধ্যে আৰম্ভ হৈছে মাটিয়া ৰাজহ চক্ৰৰ যি ফৰেষ্ট গেট সেই গেটৰ ধূপতোলা বজাৰলৈকে আজি পুৱাৰে পৰা উচ্ছেদ অভিযান বৰ্তমান অব্যাহত আছে 6 আগষ্ট আৰু যি 6 আগষ্টৰ তাৰিখ ইতিমধ্যে তেওঁলোকে ধাৰ্য কৰিছিল হেয়া আছিল অন্তিমটো দিন যি দিনা তেওঁলোকৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল কিন্তু জাননী আচলতে লাভৰ পাছতো একাংশই সেইসমূহ স্থান এৰি দিয়া নাছিলে যাৰ ফলত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল আৰু আজি আমি ইতিমধ্যে উল্লেখ কৰা ধৰণে পুৱাৰে পৰা প্ৰশাসনৰ এয়া বুলডোজাৰ চলিছে তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে অঞ্চলটো মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰাৰ পাছতে আজি পুৱাৰে পৰা তাত চলি আছে উচ্ছেদ অভিযান আপোনালোকে নিশ্চয় জানে যে এই যেটো আমাৰ ৰাক্ষসী অঞ্চল আৰু বলদমাৰীচৰ অঞ্চল এই অঞ্চলটোলৈ সম্পূৰ্ণৰূপে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন জাৰি হৈছে কেছ চলি আছে আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ স্পষ্টভাৱে আলোচনা হৈছে তাৰ পিছতো কিয় জিলা প্ৰশাসনে আমাৰ ভিতৰত এনেকৈ অমানৱীয় কেৱল মাত্ৰ দোকানকেইটাক এনেকৈ ভাঙি দিয়া হৈছে আমাক ইয়াতে সম্পূৰ্ণৰূপে জিলা প্ৰশাসনে কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দালালি আৰম্ভ কৰি সেইকাৰণে স্পষ্ট কথা আমি কেতিয়া মানি লোৱা নহ'ব স্পষ্ট কথা আপোনালোকে আদানী আৰু আম্বানীৰ দালালি কৰিব লাগে কিমান কাৰবাৰবিলাক কৰিব এইবিলাক হাছিলাবিলাক উচ্ছেদ কৰিলে এইবিলাক পাইকাৰত উচ্ছেদ কৰিলে আকৌ ৰাক্ষসী আপোনালোকে কোনো লিখিত কমপ্লেইন নিদিয়ক কোনো লিখিত আপুনি জাননী নিদিয়ক কোনো অৰ্ডাৰ নিদিয়ক এনেকুৱা ধৰণৰ ভাল ঘৰ ভাঙিব আজি খাটি খোৱা মানুহখিনি কেইটামান ঘৰ দোকান বহি আছে সেই দোকান কেইটামান আজি দ্বিতীয় অফিচ MP অফিচ এইবিলাক ক'ত আছে এইবিলাক চাইছে নেকি এইবিলাক তাৰমানে চোৱা নাই এইবিলাক তাৰমানে দেখা নাই
স্পষ্ট কথা আমি কেতিয়াও মানি লওঁ। আমি কোনো পুলিচৰ ৰঙা চকুৰে ভয় নকৰোঁ, কোনো জিলা প্ৰশাসনৰ ৰঙা চকুৰে ভয় নকৰোঁ। স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি অসমীয়া আইৰ সন্তান হয়, আপুনি যদি অসমীয়া আইৰ বুকুত জন্ম হৈছে, তেতিয়াহ'লে আপুনি অতি সোনকালে অসমীয়া মানুহৰ কথা চিন্তা কৰক আৰু এই মানুহখিনিক সংস্থাপন দিয়ক। আপোনাৰ কথা স্পষ্ট কথা আছিল, আপোনালোক মাটি দিও আমি উঠি যাম। এতিয়ালৈকে 1 ইঞ্চি মাটি দিয়া নাই, 1 ইঞ্চি মাটি দিয়া নাই। কিয় আপোনালোকে ইমান দালালি? কিয় মানে আপোনাক হিটলাৰৰ পতন অনিবাৰ্য? 6 মাহ আপুনি আছে, 6 মাহ পিছত কিন্তু আপুনি থাকিব নহয়। স্পষ্ট কথা হঠাৎকৈ কোনো ধৰণৰ জাননী নিদিয়াকৈ আমাৰ ৰাক্ষসিনী অঞ্চলৰ যিবিলাক জমেৰ বজাৰ বুলি কয়, আজি সেই জমেৰ নামৰ মূল মানুহটো হ'ল জমিৰুদ্দিন আহমেদ। সেই মানুহটোৰ নামে নামকৰণ কৰা হৈছে এইখন বজাৰ। আজি দুখীয়া মানুহ, সকলো মানুহ দোকান পোহৰ কৰি খাই আছে। সেই দোকানবিলাক আমাৰ চৰকাৰ, আজি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আহি মানে কোনো ধৰণৰ মৌখিক জাননী দি হঠাৎকৈ JCB লৈ বুলডোজাৰ চলাই আছে। এইবিলাক মানুহৰ ঘৰ দুৱাৰ উচ্ছেদ কৰি দি আছে। আমি গৰিহণা দিছো, আমি নিন্দা জনাইছো আৰু অনতিবলমে আমাৰ এই উচ্ছেদ, অমানৱিক উচ্ছেদ কাৰ্যসূচী যাতে বন্ধ ৰাখে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে, সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি অনুৰোধ জনাইছো। কাৰণ চৰকাৰ হৈছে পাগল নহলে এনেকৈ আমাৰ ঘৰ দুৱাৰ বিলাক উচ্ছেদ নকৰিলেহেঁতেন দাদা। আৰু যদি কিবা আমি এই অঞ্চলৰ মানুহ, ৰাক্ষসিনী অঞ্চলৰ গোটেই মানুহ আজি আমি বিভ্ৰান্তত পৰি আছো। আৰু কেইমাহ ধৰি এইফালে নোটিশ দিয়ে, এইফালে নোটিশ দিয়ে, কিন্তু বজাৰত কোনো ধৰণৰ নোটিশ দিয়া নাই। আৰু বজাৰত আমাৰ ইয়াত চৰকাৰী ফালৰ পৰা মাটি নহয়, PRF মাটিত দোকান কৰি আছে। এইবিলাক সকলো মানুহ, দুখীয়া মানুহ, আমি বজাৰ কৰো, সেই বজাৰো বিলাক নষ্ট কৰি ডেমলিছ কৰি দি আছে। কেইদিনমান ধৰি চাইৰেন বজাই আছে, কিন্তু কোনো কথা নকয়। উচ্ছেদ অভিযান, অমানৱিক উচ্ছেদ কৰি আছে। আপোনালোকে নিশ্চয় জানে যে এই যিটো আমাৰ ৰাক্ষসিনী অঞ্চল আৰু বলদমাৰিচৰ অঞ্চল, এই অঞ্চলটোলৈ সম্পূৰ্ণৰূপে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন জাৰি হৈছে, কেছ চলি আছে। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ স্পষ্টভাৱে আলোচনা হৈছে। তাৰ পিছতো কিয় জিলা প্ৰশাসনে আমাৰ পিছত এনেকৈ অমানৱীয় কেৱল মাত্ৰ দোকানকেইটাক এনেকৈ ভাঙি দিয়া হৈছে। আমাক ইয়াতে সম্পূৰ্ণৰূপে জিলা প্ৰশাসনে কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দালালি আৰম্ভ কৰি সেইকাৰণে স্পষ্ট কথা আমি কেতিয়াও মানি লোৱা নহ'ব। স্পষ্ট কথা আপোনালোকে আদানী আৰু আম্বানীৰ দালালি কৰিব লাগে। কিমান কাৰবাৰবিলাক কৰিব? এইবিলাক হাজিৰাবিলাক উচ্ছেদ কৰিলে, এইবিলাক পাইকাৰত উচ্ছেদ কৰিলে, আকৌ ৰাক্ষসিতা প্ৰকাশ কোনো লিখিত কমপ্লেইন নিদিয়ক, কোনো লিখিত আপুনি জাননী নিদিয়ক, কোনো অৰ্ডাৰ নিদিয়ক, এনেকুৱা ধৰণৰ ভাঙিব। আজি খাটি খোৱা মানুহখিনি কেইটামান ঘৰ দোকান বহি আছে, সেই দোকান কেইটাৰ পৰা চকু। আজি DTO অফিচ, MP অফিচ, এইবিলাক ক'ত আছে? এইবিলাক তাৰমানে চাইছে নেকি? এইবিলাক তাৰমানে চোৱা নাই, এইবিলাক তাৰমানে দেখা নাই। স্পষ্ট কথা আমি কেতিয়াও মানি লওঁ। আমি কোনো পুলিচৰ ৰঙা চকুৰে ভয় নকৰোঁ, কোনো জিলা প্ৰশাসনৰ ৰঙা চকুৰে ভয় নকৰোঁ। স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি অসমীয়া আইৰ সন্তান হয়, আপুনি যদি অসমীয়া আইৰ বুকুত জন্ম হৈছে, তেতিয়াহ'লে আপুনি অতি সোনকালে অসমীয়া মানুহৰ কথা চিন্তা কৰক আৰু এই মানুহখিনিক সংস্থাপন দিয়ক। আপোনাৰ কথা স্পষ্ট কথা আছিল, আপোনালোক মাটি দিও আমি উঠি যাম। এতিয়ালৈকে 1 ইঞ্চি মাটি দিয়া নাই, 1 ইঞ্চি মাটি দিয়া নাই। কিয় আপোনালোকে ইমান দালালি? কিয় মানে আপোনাক হিটলাৰৰ পতন অনিবাৰ্য? 6 মাহ আপুনি আছে, 6 মাহ পিছত কিন্তু আপুনি থাকিব নহয়। স্পষ্ট কথা হঠাৎকৈ কোনো ধৰণৰ জাননী নিদিয়াকৈ আমাৰ ৰাক্ষসিনী অঞ্চলৰ যিবিলাক জমেৰ বজাৰ বুলি কয়, আজি সেই জমেৰ নামৰ মূল মানুহটো হ'ল জমিৰুদ্দিন আহমেদ। সেই মানুহটোৰ নামে নামকৰণ কৰা হৈছে এইখন বজাৰ। আজি দুখীয়া মানুহ, সকলো মানুহ দোকান পোহৰ কৰি খাই আছে। সেই দোকানবিলাক আমাৰ চৰকাৰ, আজি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আহি মানে কোনো ধৰণৰ মৌখিক জাননী দি হঠাৎকৈ JCB লৈ বুলডোজাৰ চলাই আছে। এইবিলাক মানুহৰ ঘৰ দুৱাৰ উচ্ছেদ কৰি দি আছে। আমি গৰিহণা দিছো, আমি নিন্দা জনাইছো আৰু অনতিবলমে আমাৰ এই উচ্ছেদ, অমানৱিক উচ্ছেদ কাৰ্যসূচী যাতে বন্ধ ৰাখে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে, সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি অনুৰোধ জনাইছো। কাৰণ চৰকাৰ হৈছে পাগল নহলে এনেকৈ আমাৰ ঘৰ দুৱাৰ বিলাক উচ্ছেদ নকৰিলেহেঁতেন দাদা। আৰু যদি কিবা আমি এই অঞ্চলৰ মানুহ, ৰাক্ষসিনী অঞ্চলৰ গোটেই মানুহ আজি আমি বিভ্ৰান্তত পৰি আছো। আৰু কেইমাহ ধৰি এইফালে নোটিশ দিয়ে, এইফালে নোটিশ দিয়ে, কিন্তু বজাৰত কোনো ধৰণৰ নোটিশ দিয়া নাই। আৰু বজাৰত আমাৰ ইয়াত চৰকাৰী ফালৰ পৰা মাটি নহয়।